নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই উৎপল আৰু লৈ আহিছোঁ এই মুহূৰ্তৰ অন্য এটা খবৰ প্ৰয়োজনত জেললৈ যাব কিন্তু বন স্বাক্ষৰ নকৰে এবাৰ শৃংখল চেলুহিয়াই নিজৰ স্পষ্ট মন্তব্য তেওঁ আগবঢ়াইছে ইতিমধ্যে তেওঁ বন স্বাক্ষৰ নকৰো বুলি কৈছে বিভিন্ন জাতীয় দল সংগঠনলৈ ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা সমন জাৰি কৰা হৈছিল আৰু সমন জাৰি কৰাৰ পিছতে ইতিমধ্যে শৃংখল চেলুহিয়াই নিজৰ মন্তব্য প্ৰকাশ কৰিছে আমি জনাম এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাইছোঁ এই মুহূৰ্তত এটা বিশেষ খবৰ নিজৰ স্থিতিত অটল বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চেলুহিয়া নিজৰ স্থিতিত অটল আছে বীৰ লাচিত সেনাৰ সচিবগৰাকী বন স্বাক্ষৰ নকৰে শৃংখল চেলুহিয়াই বন স্বাক্ষৰ নকৰো বুলি স্পষ্টীকৰণ দিছে ইতিমধ্যে প্ৰয়োজন হলে জেলত যাম কিন্তু বন স্বাক্ষৰ নকৰো বুলি তেওঁ নিজৰ মন্তব্য প্ৰকাশ কৰিছে ইতিমধ্যে ধিংকাণ্ডৰ অপৰাধী কেইজন সন্দেহযুক্ত বাংলাদেশী বুলিহে কৈছো বুলি তেওঁ উল্লেখ কৰিছে আৰু তাৰ লগতে তেওঁ কৈছে ধিংকাণ্ডৰ অপৰাধী কেইজনক মই মুছলমান বুলি কোৱা নাই এনেদৰে তেওঁ উল্লেখ কৰিছে মন্তব্য আৰু আমাৰ ঠাইৰ পৰা বাংলাদেশীহে যাব লাগে হিন্দু মুছলিম নহয় আৰু আমাৰ মাজত কোনেও কাজিয়া লগাব নোৱাৰে বুলিও তেওঁ উল্লেখ কৰিছে শৃংখল চেলুহিয়াৰ লগতে আন সংগঠনৰ বিষয়ববীয়া সকলোলৈ বন স্বাক্ষৰ কৰিবৰ বাবে প্ৰশাসনে পঠিয়াইছিল সমন আৰু সমন জাৰি কৰাৰ পিছতে সমন পঠিওৱাৰ পিছতে ইতিমধ্যে নিজৰ স্পষ্টীকৰণ দিছে শৃংখল চেলুহিয়াই আমি জনাইছোঁ এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো শেহতীয়াকৈ শিৱসাগৰত অৰ্থাৎ উজনি অসমত বিভিন্ন ধৰণৰ কেইবাটাও বিষয়ক লৈ উত্তাল প্ৰতিবাদ দাবী এনে ধৰণৰ চলি থকা এক অৱস্থা চলি থকা দেখিবলৈ পোৱা গৈছিল তেনে ধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছিল শিৱসাগৰত আৰু ইয়াৰ মাজতে শিৱসাগৰত এক মিয়া অভিযান অৰ্থাৎ মিয়া সেনা অভিযানৰ ঢৌ উঠিছিল এসপ্তাহৰ ভিতৰত উজনি অসম মিয়াসকলে ত্যাগ কৰিব লাগিব বুলি এক ঢৌ উঠিছিল আৰু ইয়াৰ পিছতে কালিৰ দিনটোত ঘৰে ঘৰে মিয়া বিচাৰি অভিযান আৰম্ভ হৈছিল আৰু ইয়াৰ পিছতে প্ৰশাসনৰ তৰফৰ পৰা সমন জাৰি কৰা হৈছিল আইন হাতত তুলি নলব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল আৰু ইয়াৰ পিছত এবাৰ শৃংখল চেলুহিয়াই নিজৰ মন্তব্য প্ৰকাশ কৰিছে যে প্ৰয়োজন হলে জেললৈ যাম কিন্তু প্ৰশাসনৰ তৰফৰ পৰা প্ৰেৰণ কৰা বন কেতিয়াও স্বাক্ষৰ নকৰো আমি খিলঞ্জীয়াৰ ভূমি আধিপত্যৰ বাবে যুঁজ কৰিছো খিলঞ্জীয়াসকলৰ বাবে যুঁজ কৰিছো আৰু আমি এই যুঁজ সদায় কৰি যাম বুলি তেওঁ উল্লেখ কৰিছে তাৰ লগতে তেওঁ কৈছে যে ধিংকাণ্ডৰ যি অপৰাধী সেই অপৰাধী কেইজনক আমি সন্দেহযুক্ত বাংলাদেশী বুলি কৈছো আমাৰ উজনি অসমৰ পৰা বাংলাদেশীহে যাব লাগে হিন্দু মুছলিম নহয় মই ধিংকাণ্ডৰ অপৰাধী কেইজনক মুছলিম বুলি কোৱা নাই বুলি তেওঁ উল্লেখ কৰিছে আৰু এই মুহূৰ্তত আমাৰ হাতত তেওঁৰ সেই মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো কথা স্পষ্ট কৰি দিছো প্ৰয়োজনত জেল কিন্তু বন সাইন কৰা নহব এটা একদম স্পষ্ট কথা কালি আৰক্ষী প্ৰশাসনকো মই কৈ দিছো আমি সোমাবলৈ নিদিওঁ এতিয়া অসমত এটা নেৰেটিভ হৈছে এই নেৰেটিভটো আমি চেঞ্জ কৰিব লাগিব যে বিজেপিক সাপোৰ্ট কৰিলে সি হিন্দু বাংলাদেশী সমৰ্থক কংগ্ৰেছক সাপোৰ্ট কৰিলে সি মুছলমান বাংলাদেশী সমৰ্থক এইবিলাক কি কথা গণতন্ত্ৰত এইবোৰ কি কথা আমি কৈ আছো খিলঞ্জীয়া আধিপত্যবাদৰ কথা আমি কৈ আছো খিলঞ্জীয়া ভূমি অধিকাৰৰ কথা আমি কৈ আছো ইয়াৰ পৰা বাংলাদেশী যাব লাগে ইয়াৰ পৰা হিন্দু যাব লাগে ইয়াৰ পৰা মুছলমান যাব লাগে আমি নাই কোৱা নহয় কথাটো যিবোৰ মানুহৰ মস্তিষ্কৰ উৰ্বৰতা নাই সেইবিলাক মানুহে হিন্দু মুছলমানৰ কথা কৈ আছে আমি কৈ আছো বাংলাদেশী যাব লাগে আমি হিন্দু মুছলিম যাব লাগে বুলি নাই কোৱা নহয় এই কথাবিলাক স্পষ্ট আমাৰ আন্দোলনটোক যদি বেলেগ বিপথে কোনোবাই পৰিচালিত কৰিব বিচাৰিছে তেওঁলোকে কৰিব নোৱাৰিব কাৰণ আমি একত্ৰিতভাৱে এখন সংগ্ৰাম কৰি আছো এই সংগ্ৰামখন বহিৰাগত মানুহৰ বিৰুদ্ধে বহিৰাগত মানুহৰ অৰ্থনৈতিক আগ্ৰাসনৰ বিৰুদ্ধে এই সংগ্ৰামখন বাংলাদেশী অৰ্থনৈতিক আগ্ৰাসনৰ বিৰুদ্ধে আজি আমাৰ মাটি বাৰী সকলো বাংলাদেশীয়ে দখল কৰিছে মাটি বাৰী সকলো বহিৰাগতই দখল কৰিছে এনেকেতো নহব আমিতো কোৱা নাই যে ধিংকাণ্ডৰ দুখী কিজন মুছলমান বুলি আমি ধিংকাণ্ডৰ দুখী কিজন বাংলাদেশী বুলি কৈছো আমি কেতিয়াও কোৱা নাই যে ধিংকাণ্ডৰ দুখী কিজন মুছলমান আমি সেইটো কথা কোৱা নাই আমি কৈছো ধিংকাণ্ডত দুখী কিজন সন্দেহযুক্ত বাংলাদেশী হয় কথাবিলাক স্পষ্ট এতিয়া সেইদিনা হুজাইত এটা লম্পটে এজনী ছোৱালীক ধৰ্ষণ কৰিছে আমি কৈছো এজন হিন্দু হয় বুলি কোৱা নাই আমি কৈছো তেখেত বাংলাদেশী মূলৰ সন্দেহযুক্ত হিন্দু হয় কথাবোৰ ডাইভাৰ্ট কৰিব নালাগে আৰু উজনি অসমত কোনো আমচুৰ দম নাই কোনো বিশ্ব হিন্দু পৰিষদৰ দম নাই ইয়াত হিন্দু মুছলমানৰ কাজিয়া লগাবলৈ যেতিয়ালৈকে আমি আছো উজনি অসমৰ হিন্দু মুছলমানৰ মাজত কাজিয়া নহয় কোনো কাৰণত নহয় এটো আমচুৱেও লগাব নোৱাৰে
আৰু বজৰং দল কিবা দল সিহঁতিও লগাব নোৱাৰে সেইটো একদম স্পষ্ট কথা কাৰণতে স্বাক্ষৰ কৰা নহব কোনো কাৰণতে বন্ড আইনত স্বাক্ষৰ নকৰো কালি আমি সামাজিক মাধ্যম যোগেদি এইটো কথা স্পষ্ট কৰি দিছো প্ৰয়োজনত জেল কিন্তু বন্ড আইন কৰা নহব এটা একদম স্পষ্ট কথা কালি আৰক্ষী প্ৰশাসনকো মই কৈ দিছো আমি সোমাবলৈ নিদিওঁ এতিয়া অসমত এটা নেৰেটিভ হৈছে এই নেৰেটিভটো আমি চেঞ্জ কৰিব লাগিব যে বিজেপিক সাপোৰ্ট কৰিলে সি হিন্দু বাংলাদেশী সমৰ্থক কংগ্ৰেছক সাপোৰ্ট কৰিলে সি মুছলমান বাংলাদেশী সমৰ্থক এইবিলাক কি কথা গণতন্ত্ৰত এইবোৰ কি কথা আমি কৈ আছো খিলঞ্জীয়া আধিপত্যবাদৰ কথা আমি কৈ আছো খিলঞ্জীয়া ভূমি অধিকাৰৰ কথা আমি কৈ আছো ইয়াৰ পৰা বাংলাদেশী যাব লাগে ইয়াৰ পৰা হিন্দু যাব লাগে ইয়াৰ পৰা মুছলমান যাব লাগে আমি নাই কোৱা নহয় কথাটো যিবোৰ মানুহৰ মস্তিষ্কৰ উৰ্বৰতা নাই সেইবিলাক মানুহে হিন্দু মুছলমানৰ কথা কৈ আছে আমি কৈ আছো বাংলাদেশী যাব লাগে আমি হিন্দু মুছলিম যাব লাগে বুলি নাই কোৱা নহয় এই কথাবিলাক স্পষ্ট আমাৰ আন্দোলনটোক যদি বেলেগ বিপথে কোনোবাই পৰিচালিত কৰিব বিচাৰিছে তেওঁলোকে কৰিব নোৱাৰিব কাৰণ আমি একত্ৰিতভাৱে এখন সংগ্ৰাম কৰি আছো এই সংগ্ৰামখন বহিৰাগত মানুহৰ বিৰুদ্ধে বহিৰাগত মানুহৰ অৰ্থনৈতিক আগ্ৰাসনৰ বিৰুদ্ধে এই সংগ্ৰামখন বাংলাদেশী অৰ্থনৈতিক আগ্ৰাসনৰ বিৰুদ্ধে আজি আমাৰ মাটি বাৰী সকলো বাংলাদেশীয়ে দখল কৰিছে মাটি বাৰী সকলো বহিৰাগতই দখল কৰিছে এনেকেতো নহব আমিতো কোৱা নাই যে ধিং কাণ্ডত দুখী কিজন মুছলমান বুলি আমি ধিং কাণ্ডত দুখী কিজন বাংলাদেশী বুলি কৈছো আমি কেতিয়াও কোৱা নাই যে ধিং কাণ্ডত দুখী কিজন মুছলমান আমি সেইটো কথা কোৱা নাই আমি কৈছো ধিং কাণ্ডত দুখী কিজন সন্দেহযুক্ত বাংলাদেশী হয় কথাবিলাক স্পষ্ট এতিয়া সেইদিনা হুজাইত এটা লম্পতে এজনী ছোৱালীক ধৰ্ষণ কৰিছে আমি কৈছো এজন হিন্দু হয় বুলি কোৱা নাই আমি কৈছো তেখেত বাংলাদেশী মূলৰ সন্দেহযুক্ত হিন্দু হয় কথাবোৰ ডাইভাৰ্ট কৰিব নালাগে আৰু উজনি অসমত কোনো আমচুৰ দম নাই কোনো বিশ্ব হিন্দু পৰিষদৰ দম নাই ইয়াত হিন্দু মুছলমানক কাজিয়া লগাবলৈ যেতিয়ালৈকে আমি আছো উজনি অসমত হিন্দু মুছলমানৰ মাজত কাজিয়া নহয় কোনো কাৰণত নহয় এটো আমচুৱেও লগাব নোৱাৰে আৰু বজৰং দল কিবা দল সিহঁতিও লগাব নোৱাৰে সেইটো একদম স্পষ্ট কথা